নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী কৃষকসকললৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে 31 মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে আহি গ'ল এক বিশেষ আঁচনি। তো আঁচনিখনৰ নাম হ'ল PM কিষাণ ক্ৰেডিট কাৰ্ড লোন আঁচনি। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। তো কিষাণ ক্ৰেডিট কাৰ্ড লৈ এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে ইউনিয়ন বাজেট 2025 and 2026 কিষাণ ক্ৰেডিট কাৰ্ড লোন লিমিট ইনক্ৰিজ, নিউ লিমিট 3 লাখ to 5 লাখ, ভেলিডিটি 5 years। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকে কিষাণ ক্ৰেডিট কাৰ্ড বনাব সেইসকল কৃষকে কিষাণ ক্ৰেডিট কাৰ্ডৰ সহায়ত 3 লাখ টকাৰ পৰা আৰম্ভ কৰি 5 লাখ টকা পৰ্যন্ত ল'ব পাৰিব ঋণ। আৰু ভেলিডিটিৰ কথা ইয়াতে উল্লেখ কৰা হৈছে 5 বছৰ। তো আপোনালোকে যদি কিষাণ ক্ৰেডিট কাৰ্ড এতিয়ালৈকে বনোৱা নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে কেনেকৈ আপোনালোকে কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আধাৰ কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে আধাৰ কাৰ্ড লৈ এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি কোৱা হৈছে আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। তো আধাৰ কাৰ্ড ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কোনটো আধাৰ কাৰ্ড আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব ইয়াতে এই বিষয়ত উল্লেখ কৰা হৈছে। 1 নম্বৰত কোৱা হৈছে আধাৰ লেটাৰ। আপোনালোকে আধাৰ লেটাৰখনো ব্যৱহাৰ কৰিব পাৰিব যিকোনো কামত। তাৰপিছত 2 নম্বৰত কোৱা হৈছে আধাৰ। আধাৰ কাৰ্ডো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব, সম্পূৰ্ণৰূপে ভেলিড। তাৰপিছত লিখা আছে আধাৰ PVC কাৰ্ড। তো আপোনালোকে আধাৰ PVC কাৰ্ডো যিকোনো কামত ব্যৱহাৰ কৰিব পাৰিব, এখন ভেলিড আধাৰ কাৰ্ড। তাৰপিছত কোৱা হৈছে আধাৰ অন আধাৰ এপ। তো আপোনালোকে আধাৰ এপত ডাউনলোড কৰি আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। সকলোবোৰ আধাৰ কাৰ্ডে বৈধ। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বেংক একাউণ্টত ইতিমধ্যে 9,000 টকা সোমাই গৈছে। অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত থকাসকলে যোৱা 10 মাৰ্চ 2026 তাৰিখে লাভ কৰিছে নিজৰ বেংক একাউণ্টত 9,000 টকা। তো আপোনালোকৰ বেংক একাউণ্টত 9,000 টকা সোমাইছেনে নাই ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো যিসকল মানুহে অৰুণোদয় আঁচনি 9,000 টকা লাভ কৰিছে সেইসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে। তো আপোনালোকে যদি 9,000 টকা লাভ কৰিছে তেন্তে অৰুণোদয় আঁচনি 1,250 টকা কেতিয়াৰ পৰা লাভ কৰিব এই বিষয়ত আপোনালোকক জনাই দিছোঁ। তো অসম চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছৰ পৰাই প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছিল। প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ লগতে এইকেইখন আঁচনি টকাও অসম চৰকাৰে প্ৰদান কৰিছিল। ইয়াতে কোৱা হৈছে অৰুণোদয় আঁচনি, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি। তাৰপিছত কোৱা হৈছে বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনি টকা প্ৰতি মাহৰ 10 তাৰিখতে অসম চৰকাৰে প্ৰদান কৰিছিল। অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত থকা মহিলাসকলে আকৌ 1,250 টকা এপ্ৰিলৰ পৰৱৰ্তী মাহৰ পৰা লাভ কৰিব। আজি ইমানেই, ধন্যবাদ।